এই তিনি প্ৰকাৰৰ ভোজনে মানুহক দৰিদ্ৰ বনায়। এতিয়া মই আজি আপোনালোকক ক'ম কি তিনি প্ৰকাৰৰ ভোজনেনো মানুহক দৰিদ্ৰ বনায়। আচলতে আমি ভাবোঁ মানুহ দৰিদ্ৰ কেতিয়া হয়, যেতিয়া মানুহজনৰ পইচা নাথাকে, হয়নে? কিন্তু এই যে আপোনাৰ পইচাখিনি নাথাকাৰ আঁৰতনো কি কাৰণ আছে, এইবোৰ আমি কেতিয়াও এনালাইচিছ কৰি নাচাওঁ বা আমি ভাবিয়েই নাপাওঁ। এতিয়া মই আজি যিখিনি কথা ক'ম, কথাখিনি অৱশ্যে মই কোৱা নহয়, আমাৰ শাস্ত্ৰই কোৱা কথা বা আমাৰ পুৰণি দিনৰ পৰা চলি অহা কথা। গতিকে আপুনি যিমানখিনি মানে আপোনাৰ কাৰণে ভাল, আপুনি নামানে আপোনাৰ কাৰণে বেয়া। গতিকে আপুনি যদি মানে ভিডিঅ'টো চাব আৰু আপুনি জানিবলৈ চেষ্টা কৰিব কি তিনি প্ৰকাৰৰ ভোজনেনো আপোনাক দৰিদ্ৰ বনায়। কাৰণ দৰিদ্ৰ হ'বলৈ কোনোৱে নিবিচাৰে ন। আপুনি যদি দৰিদ্ৰতাৰ লগত যুঁজি আছে তেনে ক্ষেত্ৰত ভিডিঅ'টো চাব, কাৰণ আপোনাক এই সমস্যাটোৰ পৰা নোহোৱা কৰাত ই বহুত বেছি অৰিহণা যোগাব। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল অৰ্গেনিকভাৱে মনিটাইজ কৰিব বিচাৰে, আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াসমূহ জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা যাব। এতিয়া আমি জানিম যে আপুনি যদি আপোনাৰ জীৱনত ভাল দিন বিচাৰি আছে বা আপোনাৰ দৰিদ্ৰতাৰ পৰা আপুনি মুক্ত হ'বলৈ বিচাৰিছে, তেনে ক্ষেত্ৰতনো আপুনি কি কৰা উচিত। আচলতে আমি খাদ্য খাওঁতে কিছুমান নীতি নিয়ম থাকে, তাৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাইছোঁ, কিন্তু আজি মই আপোনালোকক ক'ম আপুনি কি খাদ্য খাব নালাগে। তাৰে প্ৰথমটো হৈছে, যি মানুহে খঙত খাদ্য বনায় সেই মানুহৰ খাদ্য আপুনি নাখাব। এতিয়া আপুনি কেনেকৈ গম পাব খঙত বনাই নবনাই? গম নোপোৱাকৈ যদি আপুনি খাইছে তেতিয়াতো বাৰু একো নাই, কিন্তু কেতিয়াবা কি হয়, আপুনি কাৰোবাৰ ঘৰত গৈছে, বিশেষকৈ বহু মানুহ এনেকুৱা আছে আলহী গ'লে খুব বেছি বেয়া পায়। আলহীগৰাকী বেলেগ এজন মানুহৰ আৰু খাদ্য বনাই আছে বেলেগ এজন মানুহে, তেনেকুৱা হয় নহয়, মানুহজনে খুব বেছি বেয়া পায়। সেই খাদ্য আপুনি নাখাব। যেতিয়া কোনোবা মানুহে খঙত খাদ্যটো বনায়, তেওঁৰ যিটো নিগেটিভ এনাৰ্জি, তেওঁৰ যিটো নিগেটিভিটি, তেওঁৰ মনৰ পৰা যিটো আপোনাক বেয়া পাইছে, তেওঁ বিচৰাই নাই আপুনি তেওঁলোকৰ ঘৰত যোৱাটো। তেওঁ যিখিনি আপোনাৰ বেয়া পায়, তেওঁ যিখিনি তেওঁৰ পৰা নিগেটিভিটি ওলাইছে, সেই নিগেটিভিটিখিনি খাদ্যটোত প্ৰভাৱ পৰে আৰু সেই খাদ্য গ্ৰহণ কৰিলে আপোনাৰ কোনো ভাল নহয়। আপুনি জাষ্ট খাব লাগে, খাইছে, কিন্তু আপুনি তাৰ পৰা একো ভাল নাপায়। গতিকে আপুনি তেনেকুৱা মানুহৰ খাদ্য গ্ৰহণ নকৰিব। দ্বিতীয়তে হৈছে, কোনোবাই এৰি গৈছে জুঠা খাদ্য, সেই জুঠা খাদ্য আপুনি নাখাব। এতিয়া জুঠা খাদ্য কেনেকুৱা, কোনোবাই অকণমান খালে, তাৰ পৰা অকণমান ৰৈ গ'ল কাৰণে আপোনালৈ থৈ দিছে আৰু জুঠা কৰি, সেই খাদ্য আপুনি কেতিয়াও নাখাব। আৰু তৃতীয়তে হৈছে, লেতেৰা দুৰ্গন্ধিযুক্ত খাদ্য নাখাব। এতিয়া আমাৰ কিছুমান মানুহ এনেকুৱা আছে বহুত কৃপণ হয়, পেলাই দিয়াৰ ভয়ত কি কৰে, বহুত পুৰণি দিনীয়া তেওঁলোকে খাদ্যবোৰ খাই দিয়ে। এতিয়া আপুনি আজিৰ খাদ্যটো কালি খাইছে, আজিৰ খাদ্য আপুনি কালি খাব পৰাপক্ষত নালাগে, কিন্তু কেতিয়াবা কি হয়, আপুনি খাব বিচাৰিছে বা আপোনাৰ বনাবই সময় নাই বা আপুনি বহুত কিবা দামী বস্তুৱে বনালে বা আপুনি পেলাই দিব বিচৰা নাই, সেইদিনা আজিৰটো কালি খাইছে আপুনি গৰমাই খাই দিব পাৰে, কিন্তু আজিৰটো আৰু আপুনি 2-3 দিন পিছত তেনেকৈ নাখাব। তেনেকুৱাকৈ যদি খায়, সেই দুৰ্গন্ধিযুক্ত খাদ্য বা বিষবাষ্প থকা খাদ্য যদি আপুনি খায়, আপোনাৰ ঘৰত দৰিদ্ৰতা অৱশ্যেই আহিব। খাদ্য কি? খাদ্য হৈছে মা অন্নপূৰ্ণা, আৰু মা অন্নপূৰ্ণাক আপুনি কেনেকৈ খাব লাগে? সদায় পবিত্ৰ মনেৰে, শ্ৰদ্ধা মনেৰে, যিখিনি পাইছে অন্তৰেৰে তৃপ্তিৰে খাব লাগে। কিন্তু দুৰ্গন্ধিযুক্ত খাদ্য আপুনিতো কেতিয়াও তৃপ্তিৰে খাব নোৱাৰে, আপুনি কেৱল মাত্ৰ পেলনি যোৱাৰ ভয়তহে আপুনি খাদ্যখিনি খাইছে। গতিকে আপুনি কেতিয়াও তেনেকুৱা ধৰণৰ খাদ্য নাখাব।